সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন সম্পন্ন। ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকক্ষৰ বাহিৰলৈ উলিয়াই আনি অসমৰ জনগোষ্ঠীসমূহৰ ভাষা সংস্কৃতি স্থাপত্য ভাস্কৰ্য তথা ঐতিহ্যৰ সৈতে পৰিচয় কৰোৱাৰ উদ্দেশ্য আগত ৰাখিয়ে বিগত বৰ্ষসমূহৰ দৰে এই বছৰো 15/3/2024 তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগে এক ক্ষেত্ৰভিত্তিক কাৰ্যসূচী ৰূপায়ণ কৰে। বিভাগৰ মুৰব্বী তথা বিশিষ্ট গৱেষক ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকনৰ তত্বাৱধানত স্নাতকোত্তৰ মহলাৰ ছাত্ৰ-ছাত্ৰীসকলে দৈয়াং ধনশিৰি উপত্যকাৰ প্ৰত্নতাত্ত্বিক সমল শীৰ্ষক বিষয়ৰ অধ্যয়নৰ বাবে গোলাঘাট জিলাৰ বিষ্ণুপুৰ গাঁও আৰু কাছমাৰী পথাৰৰ শৈলস্তম্ভ পৰিদৰ্শন কৰে। এই ক্ষেত্ৰভিত্তিক অধ্যয়নত বিষ্ণুপুৰ গাঁৱৰ সিঁচৰতি হৈ পৰি থকা মধ্যযুগৰ কছাৰী শাসনকালৰ প্ৰস্তৰ মূৰ্তিৰ অৱহেলিত ৰূপ দেখি ছাত্ৰ শিক্ষকৰ দলটি ব্যথিত হৈ পৰে। এই দিশত স্থানীয় ৰাইজৰ লগতে চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ পদক্ষেপ কামনা কৰে। কাছমাৰী পথাৰটো যাক ৰজাবাৰী নামেৰে জনা যায়, ৰদে বৰষুণে থিয় হৈ থকা শিলাস্তম্ভসমূহৰ বিজ্ঞানসন্মত সংৰক্ষণ হোৱাটো বিচাৰে। সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগে এই বিদ্যায়তনিক প্ৰয়াসৰ সকলোৱে ভূয়সী প্ৰশংসা কৰিছে আৰু ভৱিষ্যতেও এনে পদক্ষেপৰ পোষকতা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট সৰুপথাৰ লাইভ। এইটো দেখিছে ন, এইটো আমাৰ বিষ্ণু মূৰ্তি হয়। এইটোৰ পৰা গাঁওখনৰ নামটো বিষ্ণুপুৰ বুলি জনা হৈছে। মানে এই মূৰ্তিটোৰ কাৰণেই ঠাইডোখৰৰ নাম মানে বিষ্ণুপুৰ গাঁওখনৰ নাম হয়। আৰু ইয়াতে বাৰিষা সময়ত বৰষুণ দিলেও মানে পানী জমা নহয়, ইয়াতে মানে শুকাই যায় আৰু শুকালে হয়। যিমান বাৰিষাৰ ছিজনটো যিমান বৰষুণ দিলেও পানীটো জমা নহয়, ইয়াতে শুকাই যায়। হয়। কিমান চনৰ পৰাই আছে ইয়াত? ককাহঁতেও যেতিয়া প্ৰথম আমাৰ ৰিজাৰ্ভ খুলিছিলে, ইয়াত আহিছিলে, তাৰমানে ইয়াত যেতিয়াৰ পৰা মানে মানুহে বসতি কৰিছিলে তেতিয়াৰ পৰা মানে এইটো এনেকৈ অৱস্থাতে আছে।